নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 আগষ্ট 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় আঁচনিৰ লগতে 7 টকা আঁচনিৰ টকা সোমাই পৰিব। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ পৰা আপুনি ৰেচন কাৰ্ডত লাভ কৰিব দুটা নতুন সামগ্ৰী, দালি আৰু চেনি লাভ কৰিব। যদি আপুনি ৰেচন চাউল লাভ কৰে, আজি আপুনি সংগ্ৰহ কৰক। আপোনালোকৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 50,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছিলে, মুখ্যমন্ত্ৰীৰ ঘোষণা। আপুনি চৰকাৰী ঘৰ পালেনে? 100 দিনৰ ভিতৰতে চৰকাৰী ঘৰ সম্পূৰ্ণ হ'ব আপোনাৰ। যদি চৰকাৰী ঘৰৰ তালিকাত নাম আছে, আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনিৰ টকা পালেনে? যদি আপুনি পোৱা নাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ। আজি 10 বজাৰ পিছতে চেক কৰিব আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকাটো নোসোমায়, আপুনি সন্ধিয়ালৈকে ৱেইট কৰিব। ৱেইট কৰাৰ পিছতো টকা নাপালে আপুনি কি কৰিব লাগিব আৰু কেনেকৈ চেক কৰিব, সম্পূৰ্ণ পদ্ধতি জনাই দিয়া হ'ব। শীঘ্ৰে ধন লাভ নকৰা সকলে আধাৰ লিংক কৰক। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই বা অৰুণোদয় 2.0, অৰুণোদয় 3.0, শহীদ কুশল কপুৰৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমোৱা নাই নেকি আপোনাৰ একাউণ্টত? দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা সোমোৱা নাই নেকি? বিধৱা পেঞ্চন আঁচনিৰ টকা সোমোৱা নাই নেকি? অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ড লিংক কৰক। ধন লাভৰ বাবে আধাৰ চিডিং অথবা আধাৰ লিংক কৰাটো বাধ্যতামূলক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টৰ পূৰ্বে আধাৰ চিডিং কৰিবলৈ সকলোকে আহ্বান জনাইছিল, কিন্তু এতিয়ালৈকে বহুতো হিতাধিকাৰী কৰা নাই আৰু যাৰ বাবে আপোনালোকৰ একাউণ্টত টকাটো পোৱা নাই। অতি সহজতে ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব আধাৰ লিংক। যদি আপুনি ভাবিছে ঘৰতে বহি কৰিব, কেনেকৈ কৰিব, নিশ্চয় সম্পূৰ্ণ পদ্ধতিটো যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। আৰু যদি আপুনি ভাবিছে বেংকত গৈ আধাৰ কাৰ্ডৰ লিংক কৰিব পাৰিব, আপুনি আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লৈ যাব আৰু তাত গৈ এটা KYC ফৰ্ম জমা দিব। KYC ফৰ্মটো জমা দিয়াৰ সময়তে আপুনি DBT এটা অপশ্যন আছে, তাতে আপুনি টিক মাৰ্ক লগাই দিব। চৰকাৰে চৰকাৰী আঁচনিসমূহৰ টকা DBTৰ জৰিয়তে প্ৰদান কৰে। যদি আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক হৈ আছে, তেতিয়া আপুনি বেংকত গৈ চেক কৰিব আপোনাৰ DBT মাধ্যমটো লিংক হৈ আছে না নাই। যদি নাই, DBT লিংক কৰিব লাগিব। আপুনি এইখিনি কাম কৰি ৰাখিছে, আপুনি ব্লকত যাব। ব্লকত অৰুণোদয়ৰ সহায়ক আছে বা আপুনি ব্লকৰ যিবিলাক অফিচাৰ আছে তাতে গৈ আপুনি ক'ব অৰুণোদয়ৰ তালিকাত নামটো চেক কৰিব লাগে। আপুনি ৰেচন কাৰ্ড লৈ যাব। ৰেচন কাৰ্ডটো দি দিয়াৰ লগে লগে সিহঁতে চাৰ্চ কৰি যাব। যদি আপোনাৰ তালিকাত নাম আছে, তেনে ক্ষেত্ৰত আপুনি একো কৰিব নালাগে, কোনো চিন্তা কৰিব নালাগে। অহা মাহতে যেতিয়াই চৰকাৰে আকৌ অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব, দুটা কিস্তি আপোনালোকৰ একাউণ্টত পোনে পোনে সোমাই যাব। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। যদি আপোনাৰ তালিকাত নাম থাকে, আপুনি নিশ্চয় টকা লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। সাজু হওক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকল। আজিৰ পৰা লাভ কৰিব 1 কেজি মচুৰ দাইল আৰু চেনি। আজি হৈছে 10 আগষ্ট। 10 আগষ্টৰ পৰা হিতাধিকাৰীয়ে সুলভ মূল্যত পাব দালি আৰু চেনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। প্ৰতি কেজি দালিৰ মূল্য দিব লাগিব 70 টকা আৰু প্ৰতি কেজি চেনিৰ দাম দিব লাগিব আপুনি 30 টকা। মুঠ 100 টকা হ'লে আপুনি লাভ কৰিব 1 কেজি দালি আৰু 1 কেজি চেনি। সুলভ মূল্যৰ দোকানত পৃথকে পৃথকে দিব লাগিব ফিংগাৰ প্ৰিণ্ট আৰু পৃথকে পৃথকে ফিংগাৰ প্ৰিণ্ট দি আপুনি ৰেচন কাৰ্ডৰ চাউল ল'ব পাৰিব। আজি হৈছে অন্তিম দিন। যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই, আজি আপুনি কৰাই লৈ লওক। আজিৰ ভিতৰত যদি নকৰে, তেনে ক্ষেত্ৰত পিছত কিন্তু নাপাব। নিৰ্ধাৰিত মূল্যতকৈ 1 টকা বেছি ল'ব নোৱাৰিব দোকানীয়ে। সেয়েহে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু সকলোৱে কাইলৈ বা আজি আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাটি বাৰী কাম কাজক লৈ আহি গৈছে ডাঙৰ খবৰ। 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0। সাজু কৰক নথি পত্ৰ। মাটি বাৰীৰ নামজাৰিৰ পৰা আৰম্ভ কৰি বাটোৱাৰা আদিৰ বাবে সাজু কৰক নথি পত্ৰ। চহৰ অঞ্চলত চলিব ডিজিটেল জৰীপ। হয়, এটা ভাল খবৰ আহি পৰিছে। বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব। মৰাণ মটক আহোম চুতীয়া আৰু কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব।
আধুনিক প্ৰযুক্তি আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে সুৰক্ষিত আৰু সহজলভে কৰি তোলা হ'ব ভূমি সম্পৰ্কীয় অধিকাৰ। হয়, এটা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি মিছন বসুন্ধৰা 1.0, 2.0 আৰু 3.0 জৰিয়তে সুবিধা পোৱা নাই, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো মিছন বসুন্ধৰা 4.0 জৰিয়তে আপুনি বৃহৎ সুবিধা লাভ কৰিব। কি কি নথিপত্ৰ আপুনি সাজু কৰিব লাগিব, আপোনাৰ মাটি বাৰী কি কি নথিপত্ৰ আছে আৰু সেইখিনি কাম কৰিবলৈ আপুনি সাজু থাকক আজিয়েই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বানবিধ্বস্ত পৰিয়ালক লৈ ডাঙৰ ঘোষণা। হয়, এটা ভাল খবৰ আহি পৰিছে। কোনে কিমানকৈ লাভ কৰিব ক্ষতিপূৰণ সাহায্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী। বিধ্বস্তৰ বাবে ক্ষতিগ্ৰস্তই পাব সৰ্বোচ্চ 3.50 লাখ টকা। হয়, 3,50,000 টকা লাভ কৰিব। সাধাৰণতে ক্ষতিগ্ৰস্তই পাব কমেও 1,78,000 টকা। ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব আপুনি 1,20,000 টকা। ঘৰৰ আচবাব পত্ৰ নষ্ট হ'লে আপুনি পাব 1,20,000 টকা। বানত গৌথনৰ মৃত্যু হ'লে বা উটি গ'লে লাভ কৰিব আপুনি 37,000 টকা। 37,500 টকা লাভ কৰিব আপুনি। বানত গোহালিৰ ক্ষতি হ'লে লাভ কৰিব 3,000 পৰা 5,000 টকা। হাঁহ কুকুৰা গাহৰিৰ মৃত্যু হ'লেও লাভ কৰিব আপুনি ক্ষতিপূৰণ। আৰু তাঁতশাল নষ্ট হ'লে লাভ কৰিব 5,000 টকা। বানবিধ্বস্ত পৰিয়ালক লৈ ডাঙৰ ঘোষণা কৰিছে। হয়, এটা ভাল খবৰ আহি পৰিছে। আপোনাৰ বানপানীৰ মাজতে ক্ষয় ক্ষতি হৈছে নেকি, তেনে ক্ষেত্ৰত আপুনি কিমান টকাকৈ লাভ কৰিব, নিশ্চয় তালিকা অনুযায়ী আপুনি জানিলে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। BSFৰ গুলীত নিহত বাংলাদেশী মিয়া। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি। BSFৰ গুলীত নিহত হয় বাংলাদেশী তাৰা মিয়া। আৰু সীমান্তেৰে 5ৰ পৰা 6 জনীয়া দলে ভাৰতত প্ৰৱেশ কৰিবলৈ লওঁতে BSFৰ গুলী। বৰ্তমানো উত্তপ্ত বাংলাদেশ সীমান্তৰ অঞ্চল। ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অন্ধ্ৰপ্ৰদেশত নৃত্য চাই থাকিবলৈ সময় আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কিন্তু অসমৰ বানপানীৰ খবৰ ল'বলৈ অহাৰ সময় নাই মোদীৰ। 95 জন মানুহ মৰাৰ পিছতো 15 দিন পিছতো কেন্দ্ৰীয় নেতা আহিবলৈ সময় নাই অসমত। নিৰ্বাচনত সপ্তাহত দুবাৰকৈ অহা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ কোনো খবৰ নাই এতিয়া। গুজৰাটত যে বানপানী হ'লেই টপিয়াই যায়, অসমলৈ কিয় নাহে? অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ আত্মীয়তাৰ যি অভাৱ ইতিহাসে মনত ৰাখিব। অসমক লৈ কেন্দ্ৰীয় নেতাৰ যি পৰিস্থিতি বা স্থিতি অসমৰ ৰাইজে ইতিহাসে মনত ৰাখিব। ৰাইজে সাহায্য নিদিয়া হ'লে কেৱল এয়াই নহয়, অনিদ্ৰতাৰে আৰু মানুহৰ মৃত্যু হ'লহেঁতেন। বানৰ দুৰ্যোগত কেন্দ্ৰৰ স্থিতিক লৈ গজি উঠিছে আছুৰ সভাপতি উৎপল শৰ্মাই। হয়, আচলতে আছুৰ সভাপতি উৎপল শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ LPG গ্ৰাহকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। 2,000 টকাত কিনিব লাগিব 14 কেজিৰ ঘৰুৱা চিলিণ্ডাৰ। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজি কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। গ্ৰাহকৰ হাতত মাজত মাত্ৰ 5 দিন বাকী আছে। 16 আগষ্টৰ ভিতৰতে EKYC নকৰিলে বিপদত পৰিব গ্ৰাহকসকল। 1,000 গেছৰ চিলিণ্ডাৰ ভৰিব লাগিব 2,000 টকাৰ অধিক। অইল ইণ্ডিয়া LPG ডিষ্ট্ৰিবিউটাৰ্ছে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। ইতিমধ্যে এছএমএছ যোগে গ্ৰাহকলৈ সতৰ্কবাণী চৰকাৰী খণ্ডৰ তেল কোম্পানীসমূহে জনাই দিছে। এপ বা বিতৰ্কৰ জৰিয়তে সমাপ্ত কৰক EKYCৰ কাম কাজ। আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে নেকি? তেনে ক্ষেত্ৰত আপুনি EKYC কৰি ল'লে, যদি আপুনি আগতে কৰিছে পুনৰ আপুনি এবাৰ কৰাই লৈ লওক। আপুনি ঘৰতে বহি মোবাইল ফোনৰ জৰিয়তে KYC কৰিব পাৰিব। কেনেকৈ কৰিব, নিশ্চয় আপুনি ইউটিউবত গৈ চাৰ্চ কৰিলে সম্পূৰ্ণ তথ্য জানিব পাৰিব। আপুনি এটা এপৰ জৰিয়তে কৰিব পাৰে সহজতে। আৰু যদি আপুনি ভাবিছে গেছৰ অফিচত গৈ কৰিব, তেনে ক্ষেত্ৰতো নিশ্চয় আপুনি কৰিব পাৰে। লাখ লাখ LPG গ্ৰাহকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। যদি আপুনি EKYC নকৰে, আপুনি গেছ কিন্তু ডেলিভাৰীত নাপাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আমি জাতীয়তাবাদী মানুহ বুলি বৃহৎ মন্তব্য কৰিছে। আমি হিন্দু মুছলিম কৰিব নোৱাৰোঁ। উজনি অসমীয়া মানুহক বচাবলৈ অহা মানুহৰ সৈতে আমি আছোঁ বুলি বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাই। শিৱসাগৰৰ বাবে আপোনাৰ সহায়ৰ ওচৰত আমি কৃতজ্ঞ। বদৰুদ্দিন আজমলৰ সৈতে শৃংখল চলিহা সদায় আছে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলৰ প্ৰশংসাত পঞ্চমুখ শৃংখল চলিহা।
আজমলক সাক্ষাৎ আৰু শৃংখল চলিহা আৰু চিঠি বৰাৰ আৰু আমি জাতীয়তাবাদী হিন্দু মুছলিম ভেদাভেদে নাই বুলি ঘোষণা কৰিছে আজমল চাহাবক ধন্যবাদ জনাইছোঁ কোনো মুছলমানে নামঘৰ চাফা কৰিছে আৰু কোনো মুছলমানে মন্দিৰ চাফা কৰিছে হিন্দু মুছলমানৰ মিলনভূমিলৈ পৰিণত হৈছে শিৱসাগৰ আৰু এই দিনবোৰত আজমল চাহাবৰ তেওঁক মই ধন্যবাদ দিছোঁ নেদেখাজনে কুশলে ৰাখক মৌলানা বদৰুদ্দিন আজমলক চিটুপুৰে বদৰুদ্দিন আজমলক লগত লৈ এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে সাংসদে জাৰি কৰিছে 3 তৰপীয়া হুইপ আজি হৈছে 10 আগষ্টৰ পৰা সদনত উপস্থিত বাধ্যতামূলক ঘোষণা কৰিছে সংসদত উপস্থিত নাথাকিলে সন্মুখীন হ'ব শাস্তিৰ সোমবাৰে সংসদত উত্থাপন হ'ব FCRA বিধায়ক পুৱা 11 বজাত জৰুৰীভাৱে সদনত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে সদন শেষ নোহোৱা পৰ্যন্ত যাব নোৱাৰিব উঠি 10, 11 আৰু 12 আগষ্টত প্ৰতিজন সাংসদক লোকসভাত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে সদনত কংগ্ৰেছক সমৰ্থন কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে কেৱল এয়াই নহয় বিজেপিও সাংসদৰ বাবে একেই নিৰ্দেশনা জাৰি কৰিছে সাংসদসকলক দিল্লী এৰি নাযাবলৈ নিৰ্দেশনা জাৰি কৰিছে ছাত্ৰ বৃদ্ধসকলেও উত্তাল লোকসভাৰ মজিয়া ছাত্ৰ সমাজক ক্ষমা খোজাৰ দাবীত প্ৰতিদিনেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ বান বিভীষিকাৰ মাজতে বৰষুণত বিপৰ্যয়ৰ জনজীৱন শিৱসাগৰত বান বিভীষিকাৰ মাজতে ধুমুহা আৰু বৰষুণ নিশা ধুমুহাই উৰাই নিয়ে আশ্ৰয় শিবিৰ বহু ঠাইত উবালি পৰে বজ্ৰপাত আন প্ৰান্তত মুগলধাৰ বৰষুণৰ সৃষ্টি হয় বান পৰিস্থিতিৰ 10 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বৰষুণৰ এলাৰ্ট আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'ত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'